ৰাজনীতিৰ ক্ষেত্ৰতো আমাৰ ঢেৰ আমাৰ কটনিয়ান কিমান কটনিয়ান আমি কওঁ চেকনি মৰা ষ্টুডেণ্ট এইবোৰতো চবতো কটনতে পৰিছিলে তেওঁলোকৰ ফালৰ পৰা কিমানজনে যে ৰাজনীতিলৈ গৈছে হা তেওঁ দুটা না তিনিটা টাৰ্মৰ কাৰণে তেওঁ জেনেৰেল ছেক্ৰেটাৰী হৈছিলে আৰু হি ৱাজ ভেৰি এক্টিভ হি ৱাজ এ ভেৰি গুড ডিবেটাৰ কেতিয়াবা গৰ্ব হয় দিয়া গৰ্ব হয় মানে কি মোৰ সেই ষ্টুডেণ্ট কেইজনৰ কাৰণে মোৰ গৰ্ব ৰাজনীতিৰ ক্ষেত্ৰতো আমাৰ ঢেৰ আমাৰ কটনিয়ান কিমান কটনিয়ান হা তাহানিকালৰ পৰা ৰাজনীতিত আগতেতো কটন কলেজৰ যিমান কেইজন ষ্টুডেণ্ট মানে অৰ্থাৎ আমি কওঁ চেকনি মৰা ষ্টুডেণ্ট হা এইবোৰতো চবতো কটনতে পৰিছিলে তো তেওঁলোকৰ ফালৰ পৰা কিমানজনে যে ৰাজনীতিলৈ গৈছে হা এতিয়া মই পোৱা ভিতৰত কিমান ৰিপুণ বৰা তাৰপিছত হেৰি এই যে আমাৰ হেৰি অতুল বৰা মানে হেৰি দেই এই যে এই নাই এই অতুল বৰা নহয় সৰুজন নহয় অলপ ওখ অতুল বৰা একজেক্টলি গুৱাহাটীৰ বিধায়ক অতুল বৰা এই যে আচ্ছা এই হিমন্ত বিশ্ব শৰ্মা তাৰপিছত প্ৰদ্যুৎ বৰদলৈ তাৰপিছত হেৰি এই অখিল গগৈ এই ধৰণৰ অজস্ৰ এইবোৰ অকলে ৰাজনীতিৰে নে আমাৰ কটনিয়ান আমাৰ কটনিয়ান ক'ত নাই হিমন্ত বিশ্ব শৰ্মা আৰু অখিল গগৈ দুইজন কটনিয়ান আছিলে আপুনি কৈছে তেওঁলোক দুজন যেতিয়া টিভিত বা এনেকৈ দেখে দুইজন বেলেগ বেলেগ এটা জোনাৰ দুইজনে কাজিয়া লাগে তেতিয়া সেইকণ সময়ত আপোনাৰ কেনেকুৱা লাগে ছাত্ৰ হিচাপে থকাৰ সময় নাই এইবোৰ লৈ এনেই এইবোৰ লৈ মানে কিবা কথা কোৱা একো নাই ঠিকে আছে এইবোৰতো ৰাজনীতিৰ ক্ষেত্ৰত এইবোৰ কিবা কিবি এইবোৰ চলিয়ে থাকিব ঠিক আছে তেওঁলোকে ৰাজনীতি কৰি আছে কৰি থাকক অ'কে মই সকলোৰে মংগল কামনা কৰোঁ আটাইতকৈ হেৰি হ'ল মোৰ এটাই আন্তৰিক মানে সকলোৰে প্ৰতি আবেদন যে তেওঁলোকে যিখিনি কৰে সেইখিনি যাতে আমাৰ অসমৰ কাৰণে যাতে মংগলময় হয় আমাৰ মানুহে যাতে ক'ব পাৰে যে হয় দে এই এওঁলোক কটনিয়ান এওঁলোকে কিন্তু অসমৰ কাৰণে বহুত ভাল কাম কৰি গৈছে এইটো যদি ক'ব পাৰে আমি চবক লৈ আমি গৰ্ব অনুভৱ কৰিম আপুনি মুখ্যমন্ত্ৰীগৰাকী আপোনাৰ যিটো ষ্টুডেণ্ট আছিলে তেওঁ কিছুমান সৰু কথা আপোনাৰ মনত আছে বাপৰে হি ৱাজ চ' এক্টিভ তেওঁ দুটা না তিনিটা টাৰ্মৰ কাৰণে তেওঁ হেৰি হৈছিলে এই যে জেনেৰেল ছেক্ৰেটাৰী হৈছিলে আৰু হি ৱাজ ভেৰি এক্টিভ হি ৱাজ এ ভেৰি গুড ডিবেটাৰ আৰু তেওঁ কেনেকুৱা কথা ক'ব পাৰে এইটোতো আজিকালি এই যে টিভিততো খুব ধুনীয়াকৈ কথা ক'ব পাৰে হি ৱাজ এ ভেৰি গুড ডিবেটাৰ পঢ়াই থকা দিনৰ কথা মানে মই ভাগ্যৱান যে মই এই কটন কলেজত টিচাৰ হিচাপে আহি সোমাব পাৰিছোঁ তাৰ কাৰণ হ'ল ইয়াত আমাৰ যিসকল ষ্টুডেণ্টক পাইছোঁ অলমষ্ট অল অফ দেম ৱেৰ চ' ব্ৰিলিয়াণ্ট আৰু তেওঁলোকে মানে কি ক'ম মই তেওঁলোকৰ ওচৰত ঋণী তাৰ কাৰণ হ'ল তেওঁলোকৰ যিটো আৰু কি জনাৰ ইচ্ছা তেওঁলোকৰ যিটো উৎসাহ সেইবোৰে মানে মই ব্যক্তিগতভাৱে কৈছোঁ যে মই বাধ্য হৈ গৈছিলোঁ তেওঁলোকৰ সেই ইচ্ছা পূৰণৰ কাৰণে মই নিজক ডেভেলপ কৰাবলৈ ইনডাইৰেক্টলি তেওঁলোকে মোৰ ষ্টুডেণ্ট কেইজন যেন মোৰ টিচাৰ তেওঁলোকে মোক ধৰি বান্ধি তেওঁলোকৰ উপযুক্ত কৰাই লৈছে সেইটো মোৰ কাৰণে এটা ডাঙৰ ভাগ্য নহয়নে আই অ' টু মাই ষ্টুডেণ্টছ আৰু মোৰ ষ্টুডেণ্টসকল যিসকলৰ লগত মোৰ ইণ্টাৰেকশ্যন হৈছে মানে এক একজন এক এক ঠাইত তেওঁলোকে
মানে যথেষ্ট ভাল ভাল পজিশ্যনত তেওঁলোকে চাকৰি কৰি আছে। কেতিয়াবা গৰ্ব হয় দিয়া, গৰ্ব হয় মানে কি, মোৰ সেই ষ্টুডেণ্ট কেইজনৰ কাৰণে মোৰ গৰ্ব, হা, যে মই ক'ব পাৰিছোঁ মোৰ ষ্টুডেণ্ট অমুক ঠাইত আছে, মোৰ ষ্টুডেণ্ট অমুক কলেজৰ প্ৰিন্সিপাল, এইটো কলেজৰ প্ৰিন্সিপাল, সেইটো কলেজৰ প্ৰিন্সিপাল, এই ইয়াৰ ভিচি, হা, এই যে মই যে ক'ব পাৰিছোঁ, সেইটো সুযোগ এই মোৰ ষ্টুডেণ্টসকলে কৰি দিছে। তো মই সেইকাৰণে মোৰ ষ্টুডেণ্টসকলৰ আগত ঋণী নহয়নে? অকলে এইনে, আমাৰ ষ্টুডেণ্ট গোটেই ইণ্ডিয়াত বিয়পি আছে।